কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰৰ পৰা ধুবুৰীলৈকে 127B ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাম বৰ্তমান অব্যাহত আছে আৰু এই নিৰ্মাণ কামত জড়িত হৈ আছে নিৰ্মাণকাৰী সংস্থা জে ইনফ্ৰাটেক প্ৰাইভেট লিমিটেডে। মই মোৰ সহযোগী অনুৰোধ জনাইছোঁ, প্ৰথমতে এই যি নিৰ্মাণকাৰী সংস্থাই এখন দলং নিৰ্মাণ কৰি আছে আৰু দলঙৰ লগতে যি উপপথ বনাই দিব লাগে সেই উপপথ নথকাৰ কাৰণে কেনেদৰে বৰ অসুবিধাৰ সন্মুখীন হৈছে কেইবাখনো গাঁৱৰ ৰাইজ, সহস্ৰাধিক মানুহ। সেই দৃশ্য মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াতে থাৰ্মকলৰ ভূৰ বনাই গাঁৱৰ ৰাইজে পাৰাপাৰ হ'ব লগা হৈছে, বিপদসংকুলভাৱে পাৰাপাৰ হ'ব লগা হৈছে। স্থানীয় ৰাইজৰ লগতে সৰু সৰু কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে এই ৰাতিপুৱাৰ ভাগত বা আবেলিৰ ভাগত এই যি এই থাৰ্মকলৰ ভূৰৰ ওপৰেদি পাৰাপাৰ হৈ বিদ্যালয়লৈ যাব লাগে, ঘৰলৈ আহিব লাগে। এনেকুৱা এক সংকটপূৰ্ণভাৱে বা মৰণত শৰণ দি মানুহে যাতায়াত কৰিব লগা হৈছে। ইয়াক কৰ্মকাণ্ডবিহীন যেন নিৰ্মাণকাৰী সংস্থাৰ কাম ইয়াত প্ৰত্যক্ষ কৰা হৈছে। স্থানীয় ৰাইজে দীৰ্ঘদিনে দাবী জনাই আহিছিলে নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াক যে ইয়াতে উপপথ বা দলংখন বনাই দিব লাগে, কিন্তু আজিলৈকে কোনো ধৰণৰ দলং বা উপপথ বনাই দিয়া নাই, যাৰ কাৰণে এনেকুৱা ধৰণৰ কিন্তু ক্ষোভিত হৈ পৰিছে গাঁৱৰ ৰাইজে। আমি কথা পাতিব বিচাৰিম, স্থানীয় ৰাইজ আছে। দাদা, কি ক'ব আপুনি? হয় ছাৰ, নমস্কাৰ। আপুনি যি কৈছে ঠিকেই, মোৰ ভাল লাগিছে, কিন্তু আমাৰ যাতায়াতৰ কাৰণত অসুবিধা হৈছে। আমি কোম্পানীক জনাইছোঁ, তথাপি আমাৰ যাতায়াতৰ কোনো ব্যৱস্থা লোৱা নাই। এতিয়া আমি অনুৰোধ জনাইছোঁ, চৰকাৰকো অনুৰোধ জনাইছোঁ, ডিচিকো অনুৰোধ জনাইছোঁ, গতিকে আমাৰ অতি সোনকালে আমাৰ যাতায়াতৰ ব্যৱস্থাখন কৰি দিব লাগে। কেনেদৰে পাৰাপাৰ হয়? আমি এই ভূৰেদি পাৰ হৈছোঁ ছাৰ। এইটো আপোনালোকে বনাইছে? এইটো আমি নিজেই বনাই লৈছোঁ কিবা কৰি, আৰু আমাৰ ল'ৰা ছোৱালী যাতায়াতৰ কাৰণত অসুবিধা হৈ আছে, এই ধৰি আমি যাতায়াতৰ কাৰণত বনাই লৈছোঁ টেম্পাৰী আৰু কি। হয়, আপোনালোকৰ গাঁৱতে যি আলোকঝাৰী এখন মা মহামায়া ঐতিহাসিক মন্দিৰ এখন আছে, প্ৰতিদিনে ভক্তৰ আগমন হয়, এইখন পথেদি যাব লাগে, এই ভক্তসকল কেনেদৰে পাৰাপাৰ? এই ভক্তসকলৰো অসুবিধা হৈ আছে যাতায়াতৰ কাৰণত। ইয়াত আহি কিছুমান মানুহ ঘূৰি যায়, বাইক লৈ গাড়ী লৈ কিনে আহিব নোৱাৰাৰ কাৰণত, গতিকে সিহঁতে লাল স্কুল দি এনেকৈ ঘূৰি আহে। এই যাতায়াতৰ প্ৰব্লেমৰ কাৰণত আমি এই ভূৰেটো বনাইছোঁ, খালি মানুহ পাৰ হোৱা, কিন্তু গাড়ী ঘোঁৰা পাৰ হ'ব নোৱাৰে আৰু কি। এই গাঁওখনৰ বেছিভাগ মানুহ বাহিৰলৈ ৰাতিপুৱাই ওলাই যাব লাগে, কাম বন কৰিব লাগে, হাজিৰা কাম কৰিব লাগে, দুখীয়া মানুহ বেছিভাগ। আপোনালোকে অসুবিধা কেনেকুৱা ধৰণৰ? অসুবিধা আমাৰ বহুতেই হৈছে ছাৰ, আপুনি ঠিকেই কৈছে। এতিয়া আমাৰ যাতায়াতৰ ব্যৱস্থাৰ কাৰণত আমি অনুৰোধ জনাইছোঁ, আমাৰ অতি সোনকালে আমাৰ যাতায়াতৰ ব্যৱস্থাখিনি যাতে অনুগ্ৰহ কৰি দিয়ে আৰু কি। হয়, আমাৰ লগত আন এগৰাকী ব্যক্তি আছে, কি ক'ব তুমি? হয়, নমস্কাৰ। কি ক'ম আৰু, এইবিলাক দুখৰ কথা। মানে আমিতো দুখীয়া মানুহ, দৈনন্দিন আমাৰ পুৱা হ'লে আমি কাম কৰিব ওলাই যাব লাগিব, কিন্তু এই থাৰ্মকলৰ ভূৰাখন আমি নিজে কাম কৰা মানুহ, আমাক প্ৰতিদিন লাগে, আৰু আমাৰো ল'ৰা ছোৱালী স্কুলত যায় এই পথেৰে। সেইটো কাৰণে আমি বনাইছোঁ, কিবা কৰি আৰু কষ্ট কৰি চলি আছোঁ। আৰু এই কোম্পানীৰ যিটো ইয়াত কাম কৰি আছে, আমি বহুত অনুৰোধ জনাইছিলোঁ যে আমাক কিবা কৰি আমাক যাতায়াতৰ এটা সুবিধা কৰি দিয়ক, কিন্তু সিহঁতে এই কথাটো বাৰম্বাৰভাৱে কৈ কিনেও সিহঁতে এই কথাটো গাত লগা নাই। সেইটো কাৰণে মই বিশেষভাৱে আপোনাৰ জৰিয়তে মই ডিচি ছাৰক অনুৰোধ জনাওঁ, যাতে আমাৰ কমচে কম দৈনন্দিন কাম কৰা মানুহ আৰু স্কুলীয়া ল'ৰা ছোৱালীক যাতে কমচে কম যাতায়াতৰ যাতে অলপ হ'লেও সুবিধা কৰি দিয়ে। হয়, আপোনালোকে ইয়াৰ পূৰ্বেও নিৰ্মাণকাৰী সংস্থাৰ বিষয়ববীয়াক আপোনালোকে জনাইছিলে, আপোনালোকক কিবা কৈছে নেকি? হয়, ইয়াৰ আগতেও আমি কৈছিলোঁ, কিন্তু সিহঁতে যিহেতু আমি দুখীয়া মানুহ, সিহঁতে চিধা পুলিচৰ ভয় দেখুৱায়, আৰু তাৰপিছত আৰু কি ক'ম। তাৰমানে পুলিচৰ ভয় দেখুওৱা মানে আপোনালোকে উঠাই লৈ যাব? এনেকুৱা মানে পুলিচৰ ধমকি দেখালেতো আমি ভয় কৰোঁ, যিহেতু এখন আইন আছে। আমি দুখীয়া মানুহ, দৈনিক দিন আমাৰ কাম কৰিব লাগে।